নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল আসাম এক্সাম কৰ্ণাৰলৈ স্বাগতম জনাইছোঁ। কটন ইউনিভাৰ্চিটিৰ যি পোষ্ট গ্ৰেজুৱেট এণ্ট্ৰেন্স টেষ্ট আছিল তাৰ আনচাৰ কিখিনি ৰিলিজ কৰা হৈছে। আপোনালোকে আনচাৰ কিখিনি আপোনালোকে মিলাব পাৰিব। অফিচিয়েল আনচাৰ কি তেওঁলোকে ৰিলিজ কৰিছে, গতিকে আপোনালোকে কিমান শুদ্ধ হৈছে সেইখিনি চাব পাৰিব আৰু কেইটা ভুল হৈছে সেইখিনি চাব পাৰিব। মুঠতে আপোনালোকৰ ৰিজাল্টটো এতিয়াই পাই যাব। আপুনি যদি শুদ্ধকৈ কৰিছে আপুনি কিমান নম্বৰ পাইছে সেইটো এতিয়াই আপোনালোকে গম পাই যাব আৰু কেইদিনৰ পাছত আপোনালোকৰ ৰিজাল্টটো ওলাই হ'ব। এনেকৈ আহি আপোনালোকে পোষ্ট গ্ৰেজুৱেটত ক্লিক কৰিব। ক্লিক কৰাৰ পিছতে আপোনালোকে এনেকৈ দেখুৱাব, দেখিছে CPG আনচাৰ কি চেলেঞ্জ আৰু অনলাইন ফৰ্ম CPG আনচাৰ কি চেলেঞ্জ আৰু ক্লিক হিয়াৰ টু ভিউ আনচাৰ কি। আপোনালোকে যি দেখিছে ক্লিক হিয়াৰ টু ভিউ আনচাৰ কি, তাত ক্লিক কৰিব। ক্লিক কৰি দিয়া মাত্ৰকে সন্মুখত আপোনালোকৰ সন্মুখত নতুন এখন ইণ্টাৰফেচ আহিব। এনেকৈ ইণ্টাৰফেচখনত আপোনালোকে দেখিব, ইয়াত দেখিছে CPG W2024 আনচাৰ কি চেলেঞ্জ। ইয়াত কৈছে আপলোডিং অফ কি ইন প্ৰগ্ৰেছ, অৰ্থাৎ কিছুমান ছাবজেক্টৰ এতিয়াও আপলোডিং হৈ আছে, অহা নাই। গতিকে যিবিলাক ছাবজেক্ট আপোনালোকে বিচাৰিছে হয়তো নাপাব পাৰে, আপোনালোকে চাই থাকিব, কোনোবা সময়ত আপোনালোকে আপলোডিং হ'ব। কেইটামান ছাবজেক্টত আহিছে, যেনে জুলজি আহিছে, ইকনমিক্স আহিছে, কেমেষ্ট্ৰিও পাব আপোনালোকে। মই আছামিজৰ ক্লিক কৰি চাইছিলোঁ, কিন্তু আছামিজৰ এতিয়ালৈকে আপলোডিং হোৱা নাই, আপলোডিং কৰি আছে তেওঁলোকে। গতিকে আপোনালোকে ধৈৰ্য ধৰক, আপোনালোকৰ আনচাৰ কিখিনি পাই যাব। তেনেকৈ মই জুলজি চাইছিলোঁ, প্ৰত্যেকটো চেপ্টাৰে আছে আপোনালোকৰ A B C D 4খন যিহেতু বুকলেট দিয়ে, 4খনৰ আপোনালোকৰ আনচাৰ কি পাই যাব। আপোনালোকে আনচাৰ কিখিনি আপোনালোকৰ যি কুৱেশ্যন বুকলেট দিছিলে সেই কুৱেশ্যন বুকলেটখনৰ লগত মিলাই চাব আপোনাৰ শুদ্ধ হৈছে নাই, আপুনি বা শুদ্ধকৈ কৰিছে নাই। ইকনমিক্সত তেনেকৈ চাব পাৰে, যি ছাবজেক্ট আছে আপুনি যি লৈছিলে তেনেকৈ আপোনালোকে চাব পাৰে। আৰু দ্বিতীয়টো কথা হ'ল আপোনালোকৰ যি ৰিজাল্ট আছে CPGWৰ, সেয়া অতি শীঘ্ৰে দিব আপোনালোকৰ। হয়তো 25 তাৰিখৰ ভিতৰমানত আপোনালোকৰ ৰিজাল্টখিনি ঘোষণা কৰা হ'ব পাৰে। তেওঁলোকে কৈছিল যে এক্সাম কণ্ডাক্ট হোৱাৰ 13 দিনৰ পাছত আপোনালোকৰ ৰিজাল্টখিনি দিয়া হয়। গতিকে আপোনালোকে 25 তাৰিখমানৰ ভিতৰত ৰিজাল্টখিনি দিব পাৰে। গতিকে আপোনালোকে অপেক্ষা কৰক। যিটো আনচাৰ কিখিনি দিলে, গতিকে আপোনালোকৰ ৰিজাল্টখিনি অহা 25 তাৰিখৰ ভিতৰত হয়তো আপোনালোকে পাই যাব। গতিকে আপোনালোকে এনেকৈ আনচাৰ কিখিনি ডাউনলোড কৰি আপোনালোকে চাব পাৰিব।